আপোনালোকৰ বেংক একাউণ্টৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ড লিংক কৰিবলৈ আপোনালোকৰ বেংকৰ পিছে পিছে দৌৰিবলগীয়া হৈ আছে নেকি, বা আপোনালোকে বেংকত গৈ আপোনালোকে দীঘলীয়া লাইনত থিয় হ'বলগীয়া হৈ আছে নেকি? যদি হৈ আছে তেন্তে বৰ্তমান এতিয়া কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নহয়। মই আজি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এনেকুৱা এটা ট্ৰিক্সৰ বিষয়ে জনাম, য'ত আপোনালোকে ঘৰতে বহি আপোনালোকৰ মোবাইল ফোনৰ দ্বাৰা 2 মিনিটৰ ভিতৰত আপোনাৰ আধাৰ কাৰ্ড আপোনালোকৰ বেংক একাউণ্টৰ সৈতে আপোনালোকে লিংক কৰিব পাৰিব। হয়, আপোনালোকৰ বেংক একাউণ্টৰ সৈতে আপোনালোকে আধাৰ কাৰ্ড আপোনালোকে লিংক কৰিব পাৰিব, সেইটোও আপোনালোকে 2 মিনিটৰ ভিতৰত। তাৰ আগতে আপোনালোকৰ ভিডিঅ'টো ছেভ কৰি ল'ব, যাতে আপোনালোকে পাহৰি নাযায় যিখিনি মই ট্ৰিক্স জনাম। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, আৰু এনেধৰণৰ ইনফৰ্মেটিভ আৰু হেল্পফুল ভিডিঅ'সমূহ চাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই এনেধৰণৰ ইনফৰ্মেটিভ আৰু হেল্পফুল ভিডিঅ' যেতিয়া আপোনালোকৰ আগত লৈ আহোঁ প্ৰথম ন'টিফিকেশ্যন আপোনালোকে পায়। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেন্তে ফেচবুক ফ'ল' কৰি থাকিব। তেন্তে ফ'ল' কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত আহিব। বৰ্তমান মই আহিছোঁ গুগল ক্ৰমত। তাত আহি আপোনালোকে NPCI এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি টাইপ কৰি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত আপোনালোকে যিটো প্ৰথম আপোনালোকৰ ৱেবছাইট আহিব তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছত আপোনালোকে যিটো কনজিউমাৰ প্লাছ আইকনটো আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে চাব পাৰে UPI কমপ্লেইণ্ট, আদাৰ প্ৰডাক্ট কমপ্লেইণ্ট, ATM লোকেটাৰ, এনেকুৱা ধৰণৰ বহুতো 6টা আপোনালোকে অপশ্যন পাব। তাৰে ভিতৰত আপোনালোকৰ লাষ্টৰ যিটো 6 নম্বৰ অপশ্যনটোত ভাৰত আধাৰ চিডিং এনাবলাৰ, এই অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কিছু সময় ৱেইট কৰিব। তাৰপাছত আপোনালোকে এনে ধৰণৰ আপোনালোকৰ এটা ফৰ্মেট ওলাই আহিব। তাত চাব আধাৰ চিডিং /ডিচিডিং, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে চাব পাৰে এতিয়া ৰিকুৱেষ্ট ফৰ আধাৰ চিডিং ডিচিডিং। ইয়াত আপোনালোকৰ আধাৰ নম্বৰটো আপোনাৰ 12 ডিজিটৰ যিটো আধাৰ কাৰ্ড থাকে তাত আপোনালোকে আধাৰ কাৰ্ডটো শুদ্ধকৈ এণ্টাৰ কৰিব। ৰিকুৱেষ্ট ফৰ আধাৰ, ইয়াত আপোনালোকে চিডিং কৰিব। আৰু চিলেক্ট ইয়ৰ বেংক, ইয়াত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখিনি বেংক একাউণ্ট আছে, ইয়াত কিছুমান লিমিটেড বেংকহে আছে। যদি আপোনালোকৰ যোনটো হয় আপোনালোকে চুজ কৰি ল'ব। চুজ কৰাৰ পাছত আপোনালোকে একাউণ্ট নম্বৰটো এণ্টাৰ কৰিব লাগিব। আপোনাৰ যিটো বেংক একাউণ্ট সেই বেংকৰ আপোনালোকে একাউণ্ট নম্বৰটো এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত কনফাৰ্ম একাউণ্ট নম্বৰ, আকৌ আপোনালোকে একাউণ্ট নম্বৰটো এণ্টাৰ কৰি আপোনালোকে ইয়াত চাই ল'ব পাৰিব। তাৰপিছত আপোনালোকে স্ক্ৰল কৰিব। ইয়াত এটা চেকবক্স অপশ্যন থাকে, তাত আপোনালোকে টিক মাৰ্ক কৰিব। আৰু যিটো কেপচা থাকে নাম্বাৰিং কেপচা, এইটো আপোনালোকে শুদ্ধকৈ এণ্টাৰ কৰি ছাবমিট কৰিব, য'ত আপোনালোকে ন'টিফিকেশ্যন এটা আহি যাব আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ বেংক একাউণ্ট আপোনাৰ লিংক হোৱাৰ। গতিকে এনেধৰণে আপোনালোকে ঘৰতে বহি আপোনালোকৰ বেংক একাউণ্টৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ড লিংক কৰিব পাৰিব। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।